জয়সাগৰৰ জেৰেঙা পথাৰৰ গাতে লাগি আছে এইখন ঐতিহাসিক চিৰিয়াখানা। সাধাৰণ লোকে অৰণ্যলৈ নগৈ যাতে সহজেই অৰণ্যৰ বন্যপ্ৰাণীসমূহ একেলগে একে ঠাইতে ওচৰৰ পৰা চাব পাৰে তাৰ সুবিধাৰ বাবে এই চিৰিয়াখানাখন স্থাপনৰ চিন্তা চৰ্চা কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। আৰু এই চিৰিয়াখানাখন স্থাপনৰ উপযুক্ত স্থান হিচাপে নিৰ্বাচন কৰা হৈছিল জেৰেঙা পথাৰৰ গাতে লাগি থকা এই ঠাইডোখৰক। বাঘ, সিংহ, ভালুক, হাতী, হৰিণ আদিকে ধৰি পশু পক্ষীসমূহ সাধাৰণ লোকৰ দৰ্শনৰ লগতে নিৰাপদে ৰখাৰ বাবে এই ঠাইখিনিৰ চাৰিওফালে বান্ধি দিয়া হৈছিল এটা গড়। আৰু তেতিয়াৰ পৰাই এই ঠাইখিনিৰ নাম কৰা হয় পশু গড় নামেৰে। কিন্তু পৰৱৰ্তী সময়ত মানুহৰ মুখে মুখে প্ৰচলিত হৈ এই ঠাইখনৰ নাম হ'লগৈ পহুগড়, য'ৰ পৰা এটা সময়ত অহৰহ গুঞ্জৰিত হৈছিল বাঘ সিংহৰ গুজৰণি। শুনা গৈছিল নানান পশু পক্ষীৰ কলৰৱ। তাহানিৰ আহোম যুগৰ পহুগড় বৰ্তমান এয়া আপোনালোকৰ সন্মুখত। তাহানিৰ দৰে আজি পহুগড়ত শুনিবলৈ পোৱা নাযায় বাঘ সিংহৰ গুজৰণি, কিন্তু তথাপিও নিজৰ স্বকীয়তাৰ বাবেই আজিও ৰংপুৰত জিলিকি আছে এই ঐতিহাসিক পহুগড়। জেৰেঙা পথাৰত ভালেকেইটা বৃহৎ বৃহৎ খাৱৈ বৰ এটা উন্নত প্ৰযুক্তিৰে তেওঁলোকে খান্দিছিলে। বিভিন্ন ধৰণৰ পশু পক্ষী তেওঁলোকে ৰাখিছিলে। ইয়াৰ ভিতৰত পশুৰ উপৰিও বাঘ, কেইবা প্ৰজাতিৰ বাঘ, খাৱৈবিলাকত বিভিন্ন প্ৰজাতিৰ মাছ আছিলে। পহুগড়ৰ বুকুটি আছে এটা প্ৰকাণ্ড জলাশয়, যিটো জলাশয়ত পুৱাৰ পৰা সন্ধিয়ালৈকে বিভিন্ন পক্ষীৰ কলৰৱ শুনিবলৈ পোৱা যায়। জাক জাক দেশী বিদেশী পক্ষীৰ কলৰৱেৰে এতিয়া মুখৰিত পহুগড়ৰ জলাশয়। যথেষ্ট সংখ্যক চৰাই আহে আৰু এই চৰাইখিনি চাবৰ কাৰণে ইয়ালৈ বহুতো পৰ্যটকো আহে। এই চৰাই পৰা সময়ছোৱাত যথেষ্ট সংখ্যক পৰ্যটক আহে, বিদেশী পৰ্যটকো আহে ইয়ালৈ চাবৰ বাবে। বাৰিষা অলপ কম হয় ৰাস্তা পদূলিটোৰ কাৰণে অকণমান, আৰু তেতিয়া বৰ ইমান চৰাইও নাথাকে। অষ্ট্ৰেলিয়া, চাইবেৰিয়া, মধ্য এছিয়া, ইউৰোপ, নেদাৰলেণ্ড, ৰাছিয়া আদিৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে এতিয়া পহুগড়ৰ আকৰ্ষণ দুগুণে বঢ়াইছে। পৰিভ্ৰমী পক্ষীকুলে জলৰাশিত কৰা জলকেলিৰ নান্দনিক দৃশ্যই নয়ন জোৰাই চাইছে এতিয়া দেশী বিদেশী পৰ্যটকে। ওচৰৰ যিবিলাক পথাৰ, খেতি পথাৰবিলাকত ধান কটাৰ সময়তো আৰু সিহঁতি সেই ধানবিলাক খায়। আৰু ৰাতিৰ সময় সিহঁতি ৰাতি সাধাৰণতে খায় বা দুকমুকালি খায়, দুকমুকালিৰ সময়ত। আৰু সিহঁতে সেই সময়ত সিহঁতি ওচৰৰ এনেকুৱা বিল এইবিলাকতে থাকে, পথাৰৰ খেতি পথাৰৰ ওচৰৰ যিবিলাক বিল হয় সেইবিলাকৰ পাৰত সিহঁতি খায়। কেৱল পক্ষীকুলৰ জলকেলিয়েই নহয়, পহুগড়ৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ উমাল সান্নিধ্যই বহুতৰেই মন প্ৰাণ উতলা কৰে। কিন্তু পহুগড়ে যিদৰে পূৰ্ণতা পাব লাগিছিল সেই পূৰ্ণতা যেন আজিও পোৱা নাই। ক'ৰবাত যেন কাৰোবাৰ সদিচ্ছাৰ অভাৱৰ বাবে আজিও কম বেছি পৰিমাণে অৱহেলিত, অনাদৃত এই ঐতিহাসিক পহুগড়। এনে এটা স্থান য'ত ইমান হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষী আমি দেখা পাওঁ। ওচৰতে আছে ৰংঘৰ, ওচৰতে আছে কাৰেংঘৰ। এই গোটেই বস্তুখিনি যদি লৈ পেলাই যদি আমি এটা খুব সুন্দৰকৈ যদি ইক' টুৰিজিম ডেভেলপ কৰিব পাৰোঁ, এটা খুব সুন্দৰ এটা পদক্ষেপ আমি হাতত ল'ব পাৰোঁ। কিন্তু এই কথাটো আমি চিন্তা যেন কিছু কমকৈ কৰিছোঁ নেকি। আশা কৰা হৈছে চৰকাৰৰ তৎপৰতাত এই পহুগড়ে এক নতুন ৰূপ পাব। কেমেৰা পাৰ্চন অমিত আৰু মোহনৰ সৈতে শিৱসাগৰৰ পৰা ভাস্কৰ জ্যোতি দাস, DY365।